Good morning friend. আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো। আজি ভিডিওটো মস্ত হ'ব, কিহৰ ওপৰত হ'ব, কি হ'ব থাম্বনেইল চাই অকমান গম পাইছে। আজি এটা প্ৰশিক্ষণ কেন্দ্ৰ, অস্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ যেটো হৈছে হালাপকৰি। তো আৰু তালৈকে গৈ আছো, আপোনালোকক দেখুৱাম তাত কেনে ধৰণে কি কাম কৰা হৈছিল আৰু কিহৰ ওপৰত ভিত্তি কৰি কৰিছিলে। তো আহক গৈ থাকো। কিহৰ ওপৰত প্ৰশিক্ষণ হৈছে, কি হৈছে মই দেখুৱালো, বস্তুখিনি দেখুৱালো। বা বেতৰ ওপৰত কিহৰ ওপৰত ভিত্তি কৰি কেনেকুৱা কোন NGO কিহৰ হেৰি কৰি কেনেকুৱাকৈ হৈছে সেইখিনি সঠিক জনাই দিব ইনভাইট কৰা আমাৰ বাবুল দাই। তো বাবুল দাৰ পৰা বাকী কথাখিনি আমি গম পাই আছো। তো মই দেখি আছো বাবুল দাই কৈ দিব। আচলতে আমাৰ এইটো 26 দিনীয়া এটা প্ৰশিক্ষণ আছিলে বাঁহ বেতৰ ওপৰত, হস্তনিৰ্মিত বাঁহ বেতৰ ওপৰত। আমাৰ 50জনীয়া এটা দলৰ গ্ৰুপৰ মহিলা আত্মসহায়ক গোট, হালাপকৰি মহিলা আত্মসহায়ক গোট আৰু ৱাৰিয়ৰ নামৰ এটা NGO, এই দুইটা সংগঠনৰ সহযোগত আমাৰ এই প্ৰশিক্ষণ অনুষ্ঠানটো চলিছে। আৰু এইটো পৰিচালনা কৰিছে আমাৰ বৰপেটাৰ শুশ্ৰূষা নামৰ NGOটোৱে। গতিকে আমাৰ আজি 26 দিন সম্পূৰ্ণ হ'ল আৰু আজি আমাৰ গোটেই মানুহখিনি সমবেত হৈছে। আমাৰ প্ৰশিক্ষণৰ অন্তত আজি তেওঁলোকক চাৰ্টিফিকেটসমূহ বিতৰণ কৰা হ'ব। লগতে তেওঁলোকৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন বা তেওঁলোকে কেনেকৈ আগলৈ কাম কৰি আগবাঢ়ি যাব তাৰ বিষয়ে এখন সভাৰ আয়োজন কৰা হৈছে। তো বাবুল দাই জনালে কিহৰ ওপৰত ভিত্তি কৰি কেনেকুৱাকৈ কি হৈছিলে। তো মই যিমানখিনি পাৰোঁ আপোনালোকক জনালোঁ। বাকী কিবা থাকিলে বাবুলদাৰ লগত কণ্টেক্ট কৰিলে হ'ল। আপোনালোকৰ যদি শিক্ষাৰ মন থাকে কিবা থাকে, মই বাবুলদাৰ কণ্টেক্ট নম্বৰটো দি দিম তলত ডেছক্ৰিপশ্যনত। কণ্টেক্ট কৰিব, কেনেকৈ শিকিব লাগে, ক'ত যোগাযোগ কৰিব লাগে, কি কৰিব লাগে, গোটেইখিনি দি দিম। ধন্যবাদ।
আজি এই মঞ্চতে কথা দিছোঁ যে আমি বাবুল দাসৰ যিটো কাৰ্যদক্ষতা তাৰ জৰিয়তে আমি এইখিনি আপোনালোকৰ নিচিনা বেনিফিচিয়াৰীখিনি পাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকক আমি যিখিনি ছাপোৰ্ট দিব লাগে ইয়াৰ পিছত আমি সেই ছাপোৰ্টখিনি নিশ্চয় দি যাম আৰু ভৱিষ্যত ব্যাপটো পাই আমি পিছলৈ আৰু যদি কিবা উন্নতি কৰা যদি ফল আছে বা প্ৰগ্ৰামবিলাক যদি আৰু যদি মানে মডিফাই কৰা যদি ফল আছে সেইটো আমি কৰাৰ কাৰণে নিশ্চয় চেষ্টা কৰিম ঠিক আছে